Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো Beginners English Tour Lesson 4 Healthy Habits ৰ পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা ইয়াতে কি কৈছে Let's recite আবৃত্তি কৰো আহা আৰু কবিতাটোৰ নাম Hickory Dickory Dock Hickory Dickory Dock এই ৰাইমছটো মই এবাৰ গাই দিছো তোমালোকে শুনিবাচোন Hickory Dickory Dock The mouse ran up the clock. The clock struck one. The mouse ran down. Hickory dickory dock. ভাল লাগিছে নে? এবাৰ ছবিখনলৈ চোৱাচোন। এটো কি হয়? এটা ক্লক, এটা ঘড়ী। ঘড়ীটোত কি দেখিছো আমি? এটা বাজিছে আৰু নিগনিটো পৰিব ধৰিছে। এতিয়া কিনো লিখা আছে মই পঢ়ি দিছো চাবাচোন তোমালোকে। কি লিখা আছে? Hickory dickory dock. The mouse ran up the clock. মানে মাউসটো এই নিগনিটো ran up মানে ওপৰলৈ উঠিছিল এই ক্লকটোৰ। ধৰিব পাৰিছা? তাৰ পিছত কি হ'ল? The clock struck one. ঘড়ীত 1 বাজি গ'ল। 1 বাজাৰ লগে লগে ঘড়ীটোৰ কি হ'ল? শব্দ হৈছিল। The mouse ran down. আৰু শব্দ হোৱাৰ লগে লগে নিগনিটো ভয় খাই গ'ল আৰু তললৈ আহিল ছবিখনত দেখিছাই তোমালোকে তাৰ পিছত Hickory dickory dock তোমালোকে পঢ়িবাচোন মোৰ দৰে চেষ্টা কৰিবা ঠিক আছে মই আগবাঢ়িছো ইয়াত কি আছে চোৱা মই পঢ়ি দিছো শুনিবা The word dog rhymes with the word clock dog শব্দটো clock শব্দৰ লগত একে উচ্চাৰণ হয় আৰু একানে দুটা rhymes কৰা বুলি কৈছে Now find rhyming words for each of the following from the rhyme এতিয়া ইয়াতে কি যিকেটা শব্দ দিছে তাৰ rhyming word কাখত থকা এই শব্দবোৰৰ লগত মিলাই বিচাৰিব দিছে লিখিবলৈ দিছে ইয়াতে প্ৰথমে আছে কাপ কাপৰ লগত কি হ'ব আপ U P up fan ফেনৰ লগত ran R A N ran লিখি দিবা town townৰ লগত down D O W N down house houseৰ লগত mouse হ'ব M O U S E mouse এইদৰে তোমালোকে লিখি দিবা rhyming words ঠিক আছে তাৰ পিছত চোৱা কি আছে ইয়াতে কৈছে who am I মই কোন পঢ়ি চাওচোন কোন হয় I am white মই বগা ৰঙৰ you drink me মোক তোমালোকে পি খোৱা I am good for your health মই তোমাৰ স্বাস্থ্যৰ কাৰণে ভাল who am I মই কোন ধৰিব পাৰিছা বগা ৰঙৰ স্বাস্থ্যৰ কাৰণে ভাল গাখীৰ ইংলিছত কয় milk M I L K milk ধৰিব পাৰিছা নহয় মই আগবাঢ়িছো ইয়াত কি আছে চোৱা মই পঢ়ি দিছো শুনি যাবা Look at the pictures of different types of clocks ইয়াতে বিভিন্ন ধৰণৰ ঘড়ী ছবি দিয়া আছে এই তোমালোকক চাবলৈ দিছে এইটো এটা ডিজিটেল ক্লক ইয়াতে কেৱল সময়টো আহে ইয়াতে কেইটা বাজিছে ইয়াতে 7:30 AM ৰাতিপুৱা 7:30 মানে 7:30 বাজিছে আমি অসমীয়াত কওঁ 7:30 AM এইটো ঘড়ীত কেইটা বাজিছে তিনডাল কাটা আছে তাৰে ঘণ্টাৰ কাটাটো 10ত আছে আকৌ মিনিটৰটো 12ত আছে গতিকে 10টা বাজিছে 10 o'clock ইয়াতে হেইদৰে আমি যদি চাওঁ ঘণ্টাৰ কাটাটো 6ত আছে আৰু মিনিটৰটো মানে 6টা বাজিছে 6 o'clock এইদৰে তোমালোকে ঘড়ী চাব জানানে চাই লোৱা মই কিদৰে চাইছো তাৰ পিছত আৰু ৰিমেম্বাৰ মনত ৰাখিবা তোমালোকক মনত ৰাখিবলৈ দিছে যে ডিজিটেল ক্লকস show time like this যে যিবিলাক ডিজিটেল ক্লক থাকে এনেদৰে সময় দেখায় কেনেকে লিখি দিছে চোৱা এক্সাম্পল 7:30 AM 10 PM 7:30 AM মানে ৰাতিপুৱাৰ সময় বুজাইছে 10 PM মানে ৰাতিৰ কথা কৈছে এইদৰে ডিজিটেল ক্লকত দেখি তাৰ পিছত চোৱা ইয়াত আছে listen and do শুনা আৰু কৰা মই পঢ়ি দিম তোমালোকে কৰিবলৈ চেষ্টা কৰিবাচোন look up
ওপৰলৈ চোৱা look down তললৈ চোৱা move your head slowly from right to left মূৰটো লাহে লাহে ৰাইটৰ পৰা লেফটলৈ দিবা তোমাৰ ৰাইট কোন ফালে এইফালে মূৰ মই সেইকাৰণে লাহে লাহে ৰাইটৰ পৰা লেফটলৈ লৈ যাম এই ধৰে তোমালোকে ৰাইটৰ পৰা লেফটলৈ লৈ যাবা তাৰপিছত move your head slowly from left to right এতিয়া লেফটৰ পৰা ৰাইট মানে বাও ফালৰ পৰা সোফালে মই নিম মোৰ এইফালে বাওফাল এই ধৰে হয়নে তাৰপিছত look to your right look to your left যে তোমাৰ সোফালে চোৱা সোফালে চালো বাওফালে চোৱা বাওফালে চালো হয়নে তাৰপিছত look at the front সন্মুখলৈ চোৱা চাইছানে সন্মুখলৈ তাৰপিছত lift your right leg and put it down যে সো ভৰিখন ডাঙা আৰু নমাই দিয়া lift your left leg and put it down বাও ভৰিখন দাঙি দিয়া নমাই দিয়া কৰিছা ঠিক আছে bend your knee আঁঠুটো বেন্ড কৰা মানে আঁঠুটো ভাঁজ লগাই দিয়া কৰিছা ঠিক আছে then try to hop like a frog এতিয়া ভেকুলীৰ দৰে জঁপিয়াবলৈ চেষ্টা কৰা কেনেদৰে জঁপিওৱা জঁপিয়াইছা ভেকুলীৰ দৰে ভেৰি গুড তাৰপিছত চোৱা ইয়াতে কি কৈছে listen and repeat শুনা আৰু পুনৰাই কৈ যাবা look at the clocks to tell the time আৰু ছবি যিখিনি ঘড়ীৰ ছবি আছে সেইকেইটা চোৱা আৰু সময়টো ক'বলৈ চেষ্টা কৰা মই কৈ দিম তোমালোকে মোৰ লগতে কৈ যাবা এইটো ঘড়ীত কি দেখিছো আমি ইয়াতে এইটো কাটা 8ত আছে ইয়াতে 12ত এইটো 8 o'clock বুজি পাইছা তাৰ পিছত এইটো ডিজিটেল ক্লক হয় ইয়াতে কি দেখাইছে 10 am 10 দেখিছো 10 o'clock in the morning যে ৰাতিপুৱা 10 বাজিছে এইটো ঘড়ীত আমি কি দেখিছো ঘণ্টাৰ কাটাটো 4 আৰু 5 ৰ মাজত আছে মিনিটৰটো 6ত আছে এনেকে কি হয় তাৰ মানে 4 বাজি গৈ আধা ঘণ্টা গুচি গৈছে আৰু ইংলিছত কয় half past 4 তাৰ পিছত এটো ডিজিটেল ক্লক ইয়াতে কি দিছে 8 o'clock in the evening ইয়াতে 8 pm দিছে নহয় pm টো আমি কেতিয়া কম ইভিনিংত 8 o'clock in the evening ঘড়ীটো লৈ চোৱা আৰু সময়টো এদৰে পঢ়ি মনত ৰাখিবা ঠিক আছে তাৰ পিছত চোৱা ইয়াতে কি দেখিছো আমি ইয়াতেও ঘণ্টাৰ কাটা 8ত আছে কিন্তু মিনিটৰটো 3ত আছে আৰু এইটোৱে 15 মিনিট পাৰ হৈ যোৱা বুজায় আৰু সেই কাৰণে ইয়াতে কি লিখিছে quarter past 8 যে 8 বাজি গৈ 15 মিনিট পাৰ হৈ গৈছে কয় এনেদৰে quarter past 8 মনত ৰাখিবা তাৰ পিছত এইটো ডিজিটেল ক্লকত কি কৈছে 3 pm দেখিছো দে আমি ইয়াতে কৈছে 3 o'clock in the afternoon যে আবেলি 3 বাজিছে ইয়াতে কি কয় 3 o'clock in the afternoon মনত ৰাখিবা আগবাঢ়িছো ইয়াতে কি দিছে match the sentences with the time shown in the clocks তলৰ বাক্যবোৰ ঘড়ীৰ লগত মিলাবলৈ দিছে এতিয়া মই ঘড়ীটো প্ৰথমে চাই আছো তোমালোকে মোৰ লগত চোৱাচোন ঘড়ীটো ইয়াতে কি দেখিছো আমি তিনিডাল কাটাৰ ঘণ্টাৰটো 10ত আছে আৰু মিনিটৰ কাটাডাল আছে 12ত আৰু এইটোক তেতিয়া আমি 10 বজা বুলি কওঁ 10 বাজিছে কোনটো এইটো গতিকে কি হ'ব এইটো it is 10 o'clock ইয়াতে 10 বাজিছে ইয়াতে তেনেকে ছুটি যিডাল আছে ঘণ্টাৰ কাটা 6ত আছে আৰু মিনিটৰটো 12ত আৰু এইটোক 6 বজা বুলি কয় আৰু 6 বজা ক'ত আছে এইটো ইয়াতে মিলাই দিব লাগিব it is 6 o'clock ইয়াত 6 বাজিছে
এইটো ঘড়ী চাবা ইয়াতে 4 আৰু 5ৰ মাজত আছে এইটো ঘণ্টাৰ কাটা আৰু যেটো মিনিটৰ আছে হেতু 6ত আছে 6ত আছে মানে ইয়াতে কি বুজাইছে আধা ঘণ্টা গুছি গৈছে আৰু আধা ঘণ্টা গুছি যাওতে আমি কি পাইছিলো হাফ পাস্ট আধা ঘণ্টা যোৱা বুজায় হাফ পাস্ট 4 আৰু এটো কোনটো এইটো it is half past 4 4 বাজি আৰু আধা ঘণ্টা পাৰ হৈ গৈছে তাৰ পিছত এইটো চোৱা ইয়াতে কি দেখিছো ঘণ্টাৰ কাটাডাল 9ত আছে মিনিটৰটো 12ত আৰু এটো যেতিয়া এনেকুৱা হয় আমি 9 বজা বুলি কও 9 বজাটো কোনটো এইটো আৰু আমি মিলাই দিম ইয়াতে চোৱা এটো হ'ব it is 9 o'clock ইয়াত 9 বাজিছে মই মিলাই দিছো তোমালোকে ধৰিব পাৰিছানে আৰু মন দি চাবাচোন ঠিক আছে এতিয়া ইয়াতে চোৱা listen and repeat যে শুনা আৰু repeat মানে পুনৰাই কবা look at the clocks to tell the time ঘড়ী কেইটালৈ চাবা সময়টো কবলৈ এতিয়া ইয়াতে কি কৈছে মই পঢ়ি দিছো তোমালোকে শুনি চাবা Radha baths at 7 o'clock in the morning ইয়াতে কেইটা বাজিছে 7 a.m. 7 o'clock in the morning যে ৰাধাই ৰাতিপুৱা 7 বজাত গা ধুৱে Radha gets up at 6 o'clock in the morning ইয়াতে দিছে 6 a.m. যে ৰাধাই ৰাতিপুৱা 6 বজাত ৰাতিপুৱা উঠে She brushes her teeth at 6:15 a.m. 6:15 a.m. এইটো ঘড়ী যে তাই ৰাতিপুৱা 6:15 বজাত আমি ইংলিছত কও a quarter past 6 আৰু ইয়াতে দিছে 6:15 a.m. হেতু সময়ত ব্ৰাশ কৰে আৰু কৈছে she goes to school at 8:30 in the morning 8:30 a.m. ৰ কথা কৈছে যে তাই 8:30 a.m. ত স্কুল যায় She eats her breakfast at 7:30 in the morning. তাই ৰাতিপুৱা 7:30 a.m. এইটো 7:30 a.m. ৰাতিপুৱা 7:30 বজাত ব্ৰেকফাষ্ট মানে ৰাতিপুৱাৰ আহাৰ খায় এতিয়া কি কৈছে চোৱা মই পঢ়ি দিছো Now write the daily routine of Radha in a sequence. যে আগৰ পেজটোত আমি যিখিনি সময় পাইছো সময়টো অলপ উলট পালটকে আছে এতিয়া হেতু সময়টো আমাক একাধিক ক্ৰমে মিলাই লিখিবলৈ দিছে মই লিখি দিছো তোমালোকক পঢ়ি দিম চাবা Radha gets up at 6 o'clock in the morning ৰাতিপুৱা 6 বজাত ৰাধা উঠে টোপনিৰ পৰা She brushes her teeth at 6:15 a.m. 6:15 a.m. ত তাই দাঁত ব্ৰাছ কৰে Radha baths at 7 o'clock in the morning ৰাতিপুৱা 7 বজাত ৰাধাই গা ধুৱে She eats her breakfast at 7:30 in the morning যে 7:30 ৰাতিপুৱা যেতিয়া হয় তেতিয়া ব্ৰেকফাষ্ট বা ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰে She goes to school at 8:30 in the morning তাই ৰাতিপুৱা 8:30 বিদ্যালয়লৈ যায় এইদৰে একাধিক্ৰমে সময়টো মিলাই দিলো তোমালোকেও লিখিবা ঠিক আছে ইয়াতে কৈছে Which clock shows 9 o'clock? যে কোনটো ঘড়ীত 9 বাজিছে চোৱাচোন চোৱা ইয়াতে ক'ত আছে দুটাল কাটা ইয়াতে 7ত আছে ইয়াতে 12ত আছে ইয়াতে 9ত আছে তো 12ত আছে 9 কোনটোত বাজিছে ঠিকে এইটোত অপচন বি কাৰণ ইয়াতে ঘণ্টাৰ কাটাটো 9ত আছে আৰু মিনিটৰটো 12ত আৰু এটো 9 বাজিছে ধৰিব পাৰিছা ভালদৰে চাবা আৰু এবাৰ ইয়াতে চোৱা এতিয়া Which one is a digital clock? ইয়াৰে digital clock কোনটো? মই কৈছিলো নহয় digital clock অকল numbers আহে হয়নে? আৰু হেতু এইটো বুজি পালা? ঠিক আছে আজিলৈ এৰিছো ধন্যবাদ